everyone, welcome back to another video of our series Districts of Assam. য'ত নেকি আমি প্ৰতিটো ভিডিঅ'ত একোটা ডিষ্ট্ৰিক্টৰ কথাবিলাক আমি আলোচনা কৰি আছো, ডিসকাস কৰি আছো, বাট এক্সাম ওৰিয়েন্টেড, এক্সাম পইণ্ট অফ ভিউ দি যিখিনি ইম্পৰ্টেণ্ট হয় সেই হিচাপে আমি চাই আছো। সো আজিৰ যিটো ডিষ্ট্ৰিক্ট হৈছে এই ডিষ্ট্ৰিক্টটো হৈছে নলবাৰী। আপোনালোকে সকলোৱে দেখিছে আৰু আশা কৰিছো আপোনালোকে যিসকলে নলবাৰীৰ পৰা চাই আছে সকলোৱে যাতে নেকি কমেন্ট কৰক, লাইক কৰক, ভিডিঅ'টো আৰু যিমানখিনি পাৰে শ্বেয়াৰ কৰক। সো ইনিচিয়েলি আমি চাওঁ নলবাৰীৰ যিখিনি আমাৰ এটা গ্লেন্স যিখিনি আমাৰ ইম্পৰ্টেণ্ট আমাৰ ফেক্টছ বিলাক আছে সেইখিনি কথা চাই লওঁ আহক। সো নলবাৰী ক'ত কিমান লেটিটিউড কিমান লংগিটিউডত যদি আছে আমাৰ লেটিটিউড হিচাপে চাব গ'লে 26 ডিগ্ৰী পৰা 26 ডিগ্ৰী 51 মিনিট নৰ্থ, বা আপোনালোকে জাষ্ট 26 ডিগ্ৰী লেটিটিউড আৰু 91 ডিগ্ৰী লংগিটিউড ইমানখিনি খালি আপোনালোকে জানিলে হ'ল। আমাৰ অসম যদি আমি চাওঁ আমাৰ অসমৰ কিমান আছে 24 পৰা 28 লৈকে আছে, ৰাইট। আৰু নলবাৰী যদি আমি চাওঁ একেবাৰে মাজতে আছে, অলমোষ্ট 26তে আছে, ৰাইট। সেই হিচাপে চাব গ'লে আমাৰ 90 পৰা 96 যদি আমি চাওঁ লেটিটিউড 91ত আমাৰ নলবাৰী আছে। আৰু নলবাৰী যদি আমি চাওঁ তেতিয়া বৰ্ডাৰ ডিষ্ট্ৰিক্ট কি আছে, য়েছ আনাদাৰ থিং ইজ দ্যাট নলবাৰী এটা এনেকুৱা এটা ডিষ্ট্ৰিক্ট হয় যাৰ নেকি একো বেলেগ এটা ষ্টেটৰ লগত ডিষ্ট্ৰিক্ট বাউণ্ডাৰী শ্বেয়াৰ নকৰে। ওকে, বেলেগ ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে তেনেকুৱা এটা ডিষ্ট্ৰিক্ট হয়। অথবা এনেকুৱা ক'ব পাৰো ডেট একেবাৰে মাজত আছে বুলি ক'ব পাৰো। কিছুমান ডিষ্ট্ৰিক্ট আছে আমাৰ লাইক বঙাইগাঁও হৈ গ'ল, ওকে, দেন আমাৰ মাজুলী হৈ গ'ল ফৰ এক্সাম্পল, দেন এগেইন আমাৰ নলবাৰী হৈ গ'ল, তেনেকুৱা কিছুমান আমাৰ ডিষ্ট্ৰিক্ট বিলাক আছে, ওকে, যিবিলাকে বেলেগ ষ্টেটৰ লগত একেবাৰে শ্বেয়াৰ নকৰে বা বেলেগ কাণ্ট্ৰিৰ লগতো একো বৰ্ডাৰ শ্বেয়াৰ নকৰে। নাও কিন্তু আমি যদি চাওঁ আমাৰ নলবাৰী যথেষ্ট আমাৰ ডিষ্ট্ৰিক্টৰ লগত শ্বেয়াৰ কৰি আছে বাউণ্ডাৰী, লাইক ফৰ এক্সাম্পল বাক্সা হৈ গ'ল, ওকে, তামুলপুৰ হৈ গ'ল। আগতে তামুলপুৰৰ লগত ডিষ্ট্ৰিক্ট শ্বেয়াৰ নকৰিছিলে কাৰণ তামুলপুৰ তেনেকুৱা নাছিলে, বাট যেতিয়াৰ পৰা হ'ল এতিয়া এটা বাঢ়ি গ'ল যাৰ লগত ডিষ্ট্ৰিক্ট শ্বেয়াৰ কৰে। আগতে 4টা আছিলে, এতিয়া আমাৰ 5টা হৈ গ'ল। তেনেকে বাক্সা, তামুলপুৰ, কামৰূপ, বৰপেটা আৰু বজালী এইকেইটা যদি আমি চাওঁ আমাৰ নলবাৰীৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয়, ঠিক আছে, বৰ্ডাৰ শ্বেয়াৰ কৰে। তেনেকে নদীৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে ডেফিনেটলি আমাৰ ব্ৰহ্মপুত্ৰ আছে, ইয়াতে ধুনীয়াকে পিকচাৰত দিয়া আছে, ওকে। তাৰ বাহিৰে যদি আমি চাওঁ বুঢ়াদিয়া, পাগলাদিয়া, বৰলীয়া, টিহু, নোনা এটচেট্ৰা এইবিলাক আমাৰ ৰিভাৰ্ছ হয়, যিবিলাক ৰিভাৰ্ছ ক'ত পোৱা যায় নলবাৰী ডিষ্ট্ৰিক্টৰ থ্ৰুৱেদি ফ্ল' হয়গে। চইলৰ মাটিৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে ফাৰ্টাইল চইল আছে যথেষ্টখিনি, ওকে। আৰু তাৰ ভিতৰত যদি আমি চাওঁ ক্লে কাইণ্ড অফ চইল, ক্লে কাইণ্ড অফ চইল বুলি ক'লে আমাৰ কি হ'ব বোকা টাইপৰ মাটি, ওকে, বোকা মাটি। চ' বোকা মাটি হৈ গ'ল ক্লে কাইণ্ড অফ চইল। লোমি কাইণ্ড অফ চইল, লোমি কাইণ্ড অফ চইল বুলি ক'লে কি হয় একেবাৰে মিক্সচাৰ অফ ডিফাৰেণ্ট টাইপছ অফ চইল। চইল যদি আমি চাওঁ কেইটা টাইপৰ আছে আমি সকলোৱে জানো, ৰাইট। চইল যদি আমি চাওঁ তেতিয়াহ'লে চিল্টি টাইপ অফ চইল আছে, দেন এগেইন আমাৰ ক্লে কাইণ্ড অফ চইল আছে, দেন এগেইন আমাৰ চেণ্ডি কাইণ্ড অফ চইল আছে, ঠিক আছে। একেটা হৈ গ'ল মেইন টাইপ। আৰু এটা টাইপ অফ চইল আছে সেইটো হৈ গ'ল গাইজ লোমি কাইণ্ড অফ চইল। লোমি কাইণ্ড অফ চইল কেতিয়া ক'ম যেতিয়া নেকি এনেকুৱা এটা মাটি আছে য'ত নেকি তাতে চিল্টি কাইণ্ড অফ কেৰেক্টাৰিষ্টিকো আছে, ক্লেৰ কেৰেক্টাৰিষ্টিকো আছে আৰু চেণ্ডিৰো কেৰেক্টাৰিষ্টিক বা প্ৰপাৰ্টিজ বিলাক আছে। সেই তেনেকুৱা চইলক আমি লোমি কাইণ্ড অফ চইল বুলি আমি কওঁ। আৰু নলবাৰীৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে ক্লেই হওক, লোমি হওক বা চেণ্ডি হওক সকলো টাইপত চইল বিলাক আমি দেখা পাওঁ। ক্লাইমেটৰ কথা যদি আমি চাওঁ ৰেইনফল হয় যথেষ্ট এৰাউণ্ড 1500 মিলিমিটাৰ হয়, আৰু যদি হিউমিডিটি চাওঁ তেতিয়াহ'লে এৰাউণ্ড 80% হয়, ঠিক আছে। আৰু ওভাৰঅল যদি আমি চাওঁ সাব ট্ৰপিকেল, ওকে, সাব ট্ৰপিকেল টাইপ অফ ক্লাইমেট হয় উইথ সেমি ড্ৰাই হট সামাৰ, ওকে। চ' সামাৰ যদি আমি চাওঁ সামাৰত আমাৰ সেমি ড্ৰাই বুলি কৈছে, গতিকে ইমান বেছি ড্ৰাইও নহয়, অলপ চলপ যথেষ্ট বৰষুণ আমাৰ হয় সামাৰৰ টাইমত। আৰু উইন্টাৰত যদি আমি চাওঁ তেতিয়াহ'লে যথেষ্টখিনি ঠাণ্ডা হয় বিকজ অফ দ্য কণ্টিনেণ্টেলিটি ফেক্টৰ, ওকে। চ' সেই হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে দিছ ইজ দ্য ক্লাইমেট ইন আৱাৰ নলবাৰী। নলবাৰীৰ কথা আৰু যদি আমি আগবাঢ়ো তেতিয়াহ'লে হেডকোৱাৰ্টাৰ ক'ত আছে নলবাৰী, ওকে। হেডকোৱাৰ্টাৰ আছে আমাৰ নলবাৰী টাউনত। আৰু ইয়াতে এটা ধুনীয়াকে আপোনাৰ আপোনাৰ হেৰিবিলাকৰ কথা লিখা আছে, ৰিডছৰ কথা লিখা আছে, ওকে। ৰিডৰ ফটো দিয়া আছে, আই মিন টু চে। চ' নল আৰু বাৰী যদি আমি চাওঁ তেতিয়াহ'লে নল বুলি ক'লে আমি ৰিডক বুজাওঁ, ওকে। ৰিড বুলি ক'লে এনেকুৱা লাইক ফৰ এক্সাম্পল জুট এণ্ড অল, ওকে। চ' ৰিড ইয়াতে যথেষ্টখিনি পোৱা যায়। আৰু বাৰী বুলি ক'লে আপোনালোকে গম পাইছে, চ' ইয়াতে ৰিডৰ কাল্টিভেশ্যন যথেষ্টখিনি হৈছে, সেই হিচাপেও নলবাৰীৰ নামটো পোৱা গৈছে বুলি কৈছে। আগতে ইয়াৰ বহুত বেলেগ বেলেগ নাম আছিলে নলবাৰীৰ, সেইখিনি কথাও আমি চাম। এৰিয়া যদি আমি চাওঁ 1052 স্কুৱাৰ কিলোমিটাৰ। অসমৰ কিমান আছে 78438, ৰাইট, 78438 অসমৰ। তাৰে ভিতৰত আমাৰ 1052 স্কুৱাৰ কিলোমিটাৰ অফ এৰিয়া নলবাৰীয়ে অকুপাই কৰি থৈছে। পপুলেশ্যন যদি আমি চাওঁ তেতিয়াহ'লে এৰাউণ্ড 7 lakhsৰ পপুলেশ্যন আছে আমাৰ ইণ্ডিয়াৰ। অসমৰ কিমান আছে এৰাউণ্ড 3.12 কৰোৰ, তাৰে ভিতৰত 7 লাখ যদি আমি চাওঁ তেতিয়াহ'লে তাৰে হয় 7.7 টু বি একজেক্ট। আৰু তাৰ উপৰি যদি আমি চাওঁ এইখিনি 2011 চেন্সাছৰ মতে হয়, গতিকে এতিয়া বহুতখিনি চেঞ্জেছ আহিছে। পপুলেশ্যন ডেন্সিটি, পিডি মানে কি হ'ল কি পিডি বুলি ক'লে কি হ'ব গাইজ পপুলেশ্যন ডেন্সিটি। পপুলেশ্যন ডেন্সিটি কিমান আছে 730 per স্কুৱাৰ কিলোমিটাৰ, ওকে।
সো এইটো যদি আমি চাওঁ পপুলেশ্যন ডেনচিটি যথেষ্ট হাই হয়, ৰাইট? যথেষ্টখিনি হাই হয়। আমি যদি চাওঁ আমাৰ অসমৰ যদি আমি চাওঁ তেতিয়াহ'লে কিমান আছে? তেতিয়াহ'লে অসমৰ আমি কিমান পাইছিলো গাইজ? 398। Yes, অসমৰ 398 persons per square kilometer, কিন্তু ইয়াতে যথেষ্টখিনি বেছি আছে। গ্ৰোথ ৰেট আৰু ইয়াতে 2001 পৰা 11 লৈকে কোৱা গৈছে। তাৰ মানে ডিকেডেল গ্ৰোথ ৰেট 10 বছৰৰ মূৰে মূৰে কিমানখিনি বাঢ়ি যায় যদি আমি চাওঁ তেতিয়াহ'লে এপ্ৰক্সিমেটলি প্লাছ 1.14%, প্লাছ লিখা আছে মানে বাঢ়ি গৈ থাকে। সো 1.14% পপুলেশ্যন বাঢ়ি বাঢ়ি গৈ থাকে, অকে, আফটাৰ এভৰি 10 years। আমাৰ অসমৰ তুলনাত কিমান আছে? অসম যদি আমি চাওঁ 1.58, ৰাইট? সো সেই হিচাপে চাব গ'লে আমাৰ অসমত চাওঁ অলপমান কম হয় গ্ৰোথ ৰেটটো। অলৰাইট, লিটাৰেচি ৰেট আছে 79.89%, আমাৰ অসমৰ কিমান? 72.19%, ৰাইট? অসমৰ খিনি একেবাৰে মুখস্থ বাৰে বাৰে আপোনালোকে যদি চাই থাকে এতিয়া ডেফিনেটলি অসমৰটোতো মুখস্থ হৈ যাবই, ৰাইট? সো এইটো এটা ট্ৰিক বুলি ভাবি লওক। তাৰে ভিতৰত ৰুৰালৰ ইমান আছে, আৰবানৰ লিটাৰেচি ৰেট ইমান আছে, মেলৰ লিটাৰেচি ৰেট, ফিমেলৰ লিটাৰেচি ৰেট। সো মেল হওক বা ফিমেলৰ যদি লিটাৰেচি ৰেট চাওঁ তেতিয়াহ'লে অসমৰ কম্পেৰিজনত কিন্তু ওভাৰঅল অসম ষ্টেটৰ, অকে, কম্পেৰিজনত কিন্তু যথেষ্ট ভাল হয় লিটাৰেচি ৰেট নলবাৰী, ঠিক আছে? আৰু ছেক্স ৰেচিঅ' যদি আমি চাওঁ তেতিয়াহ'লে ছেক্স ৰেচিঅ' আমাৰ অসমত কিমান আছে? 958, ৰাইট? আৰু ইয়াতে কিমান আছে? 945, ঠিক আছে? সো এইখিনি আৰু কিছুমান ডিটেইলছ আহি গ'ল। লোকসভা কনষ্টিটুৱেন্সি কেইটা আছে? 3টা বুলি কোৱা গৈছে। বিধানসভা যদি আমি চাওঁ তাতো আমাৰ 3টা আছে, নামখিনি দিয়া আছে। লেংগুৱেজেছ যদি আমি চাওঁ তেতিয়াহ'লে অসমীয়া আটাইতছে বেছিকে কয়, অকে, কিন্তু ইয়াৰ একচেন্টটো অলপমান বেলেগ আছে, বা আমি কি বুলি ক'ব পাৰো, বেলেগ এটা ডাইলেক্টত কথা পাতে। সেই ডাইলেক্টত কি বুলি কয়? নলবৰীয়া, অকে, নলবৰীয়া ডাইলেক্ট, অকে? সো সেইটো লেংগুৱেজে আমাৰ আটাইতছে বেছি মেক্সিমাম মানুহে ইউজ কৰে, এপ্ৰক্সিমেটলি 85.87%। নেক্সট আহি যাব আমাৰ বেংগলীও আছে যথেষ্টখিনি, অকে? বড়ো যদি আমি চাওঁ বড়ো যথেষ্টখিনি আছে। অলৰাইট, ৰিলিজিয়ন যদি আমি চাওঁ হিন্দুইজিম আটাইতছে বেছি আছে। দেন এগেইন আহি যাব আমাৰ মুছলিম, তাৰপিছত খ্ৰীষ্টিয়ানছ এটচেট্ৰা আছে। আমাৰ ট্ৰাইবছৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে শিডিউল কাষ্ট আছে আমাৰ 7.8%, আৰু শিডিউল ট্ৰাইব যদি আমি চাওঁ 3.03%। এইবিলাক হৈ গ'ল চব ফেকচুৱেল গাইজ, অকে, ফেকচুৱেল গাইজ। ইয়াতে আপুনি ইমেজটোত আপোনালোকে দেখা পাইছে, এই ইমেজটো পাৰ্টিকুলাৰলি হয় অফ দা তেহচিল, অকে? এটা তেহচিল বুলি ক'লে আপোনালোকে ধৰি লওক চাৰ্কল, অকে, চাৰ্কল যে কয় সেই তেনেকুৱা চাৰ্কল, অকে, ৰেভিনিউ চাৰ্কল। সো এইটো আমাৰ মেপটো দিয়া আছে about the different revenue circles in নলবাৰী, অকে, ঠিক আছে? নলবাৰীৰ কথা যদি আৰু অকমান চাওঁ তেতিয়াহ'লে হিষ্ট্ৰীৰ কিন্তু যথেষ্টখিনি হিষ্টৰিকেল ফেক্টছ বিলাক আছে নলবাৰীৰ। আৰ্থশাস্ত্ৰৰ কথা আপোনালোকে সকলোৱে জানে, ৰাইট? আৰ্থশাস্ত্ৰ ইমান এটা ইম্পৰ্টেণ্ট কিতাপ এটা হয়। গভৰ্ণেন্সৰ কথা ইয়াতে বহুত ধুনীয়াকে লিখা আছে, অকে? ইকনমিক ষ্টেবিলিটি কেনেকৈ আনিব লাগে এটা ৰাজ্য এটাত, বা মিলিটাৰী ষ্ট্ৰেটেজি বিলাক, ৰাইট? সো যথেষ্টখিনি আমাৰ জনতাক কেনেকে ৰাখিব লাগে যথেষ্টখিনি বস্তু লিখা আছে আৰ্থশাস্ত্ৰত। তো আৰ্থশাস্ত্ৰতে আমাৰ নলবাৰীৰ কথাও উল্লেখ কৰা আছিলে, অকে? তাতে নলবাৰীৰ কথা উল্লেখ কৰা আছে, এণ্ড পাৰ্টিকুলাৰলি এই জেগাটোৰ কথা, অকে? সুবৰ্ণকুণ্ড, অকে, সুবৰ্ণকুণ্ড নামৰ জেগা এটা আছে। এই জেগাটো কিয় ফেমাছ হয়? ফৰ চিল্ক প্ৰডাকশ্যন। সো ইয়াৰ পৰা যথেষ্টখিনি চিল্ক প্ৰডাকশ্যন হৈছিলে আৰু এক্সপৰ্ট কৰা গৈছিলে নলবাৰীৰ পৰা, সেইবাবে সেইখিনি কথা উল্লেখ কৰা আছে আমাৰ আৰ্থশাস্ত্ৰ অফ কৌটিল্যত। তাৰপিছত যদি আমি চাওঁ তাৰ পৰা পাৰফিউম, নলবাৰীৰ পৰা পাৰফিউম, চন্দন, অকে, আগাৰু, এইবিলাকৰ যথেষ্টখিনি এক্সপৰ্ট হৈছিলে, প্ৰডাকশ্যন ভেৰি হাই। সেই হিচাপে পপুলাৰ আছিলে নলবাৰী বুলি ক'ব পাৰে। নাও কিন্তু নলবাৰীৰ সেইটো সময়ত আকৌ নলবাৰীৰ নাম অলপমান বেলেগ আছিলে। ছত্ৰ বুলিও কোৱা গৈছিলে, গোবিন্দাপুৰ বুলিও কোৱা গৈছিলে, খাতা বুলিও কোৱা গৈছিলে, এনেকুৱা ডিফাৰেণ্ট নাম বিলাক আছিলে। আৰু বেলেগ বেলেগ কিংডমছৰ পাৰ্ট আছিলে, অকে? বেলেগ বেলেগ কিংডম, যেনেকে প্ৰাগজ্যোতিষৰটো আমাৰ পাৰ্ট আছিলে, কামৰূপৰ পাৰ্ট, কাংগুৰৰ পাৰ্ট, ৰুমিৰ পাৰ্ট, বেচালী কিংডমৰ পাৰ্ট, সেই গোটেইখিনি কিংডমছৰ পাৰ্ট আছিল বুলি কোৱা গৈছে আমাৰ নলবাৰীত। আৰু নলবাৰীত তাৰোপৰি যদি আমি চাওঁ বহুত কেইটা ৰুলাৰ্ছৰ লগত, অকে, বহুত কেইটা ৰুলাৰ্ছৰ লগত জড়িত হৈ আছিলে নলবাৰী ঠাইতো, লাইক আমাৰ অসুৰা কিংডম হৈ গ'ল, দানৱছ হৈ গ'ল, বাৰমানাছ হৈ গ'ল, অকে, চালাস্তম্ভা, পালাছ, ভূঞাছ এটচেট্ৰা যথেষ্টখিনিৰ লগত জড়িত হৈ আছিলে নলবাৰী, অকে? মুভিং অন, আৰু যদি হিষ্টৰিকেল ফেক্ট চাওঁ তেতিয়াহ'লে কিং জৰাসন্ধ, অকে, কিং জৰাসন্ধৰ কথা সকলোৱে জানে চাগে, ৰাইট? কোৱা যায় ডেট কৃষ্ণই তেখেতৰ কাৰণে মথুৰা এৰি পেলাই দ্বাৰকা গুচি গ'ল বুলি কোৱা যায়, অকে? কিং জৰাসন্ধ কোন আছিলে যদি আমি চাওঁ, তেখেতে একচুৱেলি কৃষ্ণৰ লগত কি আমাৰ দুশ্মনী আছিলে সেইটো যদি আমি চাওঁ তেতিয়াহ'লে এজন ৰজা আছিলে, অকে? ৰজাজনৰ নাম মই এতিয়া ৰিকলেক্ট কৰিব পৰা নাই, বাট হি ৱাজ দা son in law, অকে? মানে জৰাসন্ধৰ জীয়েকৰ যিটো হাজবেণ্ড, অকে, son in law আমাৰ কৃষ্ণই কি কৰিছিলে? ডিফিট কৰি পেলাই মাৰি পেলাইছিল, অকে? সো সেই হিচাপে
তাৰ পাছত কি হ'ল that আমাৰ জৰাসুন্দই একেবাৰে কৃষ্ণৰ লগত টাইম টু টাইম একদম ক্লাছেছ লাগি থাকে ওকে ৰিবেল কৰি থাকে আৰু তেনেকুৱা ৱাৰ্ছ হৈ থাকে বুলি আমি ক'বলৈ পাৰো সেইটো কাৰণে কৃষ্ণ আল্টিমেটলি গৈ পেলাই দুৱাৰকাত গৈ পেলাই সেটেল হৈ গৈছিল তেনেকুৱাও কোৱা যায় ওকে সো এইখিনি অলপমান মাইথলজিকেলো হয় অলপমান আমাৰ ফেক্টসো আছে ৰাইট কিন্তু কোনটো হয় আমি ক'ব নোৱাৰো বাট আমি সকলোখিনি জানিবলৈ সেইটো আমাৰ ইম্পৰ্টেন্ট তাৰ উপৰি যদি আমি চাওঁ ইয়েছ গুৱাকুচি ইনস্ক্ৰিপশ্যন এইটো কথা আহিব পাৰে এক্সামত আহিব পাৰে প্ৰিলিমছত ডাইৰেক্টলি আহিব পাৰে ওকে সো গুৱাকুচি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন গুৱাকুচি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন খিনিও পোৱা গৈছিলে ক'ত নলবাৰীত পোৱা গৈছিলেগে ওকে আৰু সেইখিনি যদি আমি চাওঁ সেইটো কোনটো ডাইনেষ্টিক ৰেফাৰ কৰে ডাইনেষ্টিক কথা তাতে উল্লেখ কৰা আছে যদি আমি চাওঁ ইট ৱাজ দ্য পালা ডাইনেষ্টি ওকে পালা ডাইনেষ্টি আৰু পাৰ্টিকুলাৰলি যদি আমি চাওঁ তেতিয়াহ'লে ইন্দ্ৰপাল ওকে ইন্দ্ৰপালাৰ কথা তাতে মেনশ্যন কৰা আছে ইন্দ্ৰপালা কোন আপোনালোকে সকলোৱে জানে চাগে ৰাইট তেখেতৰ আছিলে আমাৰ গোপালা ওকে গোপালাৰ প্ৰিডিচাৰ বুলি ক'ব পাৰো ওকে সো গোপালাৰ প্ৰিডিচাৰ বুলি ক'ব পাৰো বা তেখেতৰ পুত্ৰ আছিলে ইন্দ্ৰপালা আছিলে যদি আমি চাওঁ তেখেতে আছিলে আমাৰ ৰত্নপালা ৰত্নপালাৰ ৰত্নপালাৰ গ্ৰাণ্ডসন আছিলে ওকে গ্ৰাণ্ডসন আছিলে মানে নাতি আছিল ঠিক আছে সো ৰত্নপালাৰ নাতি আছিলে ইন্দ্ৰপালাৰ পুতেক আছিলে গোপালা ঠিক আছে সো সেইখিনি পালা ডাইনেষ্টিৰ কথাও আমি যথেষ্টখিনি নলবাৰীৰ পৰা শিকিবলৈ পাইছো বিকজ অফ দা ইনস্ক্ৰিপশ্যন কোনটো ইনস্ক্ৰিপশ্যন গুৱাকুচি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন মুভিং অন এতিয়া আৰু হিষ্ট্ৰী কথা বাদ দিলো এতিয়া অলপমান মডাৰ্ণ টাইমছৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে নলবাৰীৰ জাগাখিনি কেনেকুৱাকে ফৰ্ম হ'ল সেইটো যদি আমি চাওঁ প্ৰথমত ফৰ্ম হৈছিল ষ্টাৰ্ট হৈছিলে উইথ দা টাউন ইটসেল্ফ টাউনৰ পৰাই আৰু টাউনটো বনোৱাৰ কাৰণে মেইন যদি আমি চাওঁ ইম্পৰ্টেণ্ট ৰোল আছিলে কাৰ কাৰ দা ব্ৰিটিছ পিপল দা ব্ৰিটিছ ৰেলৱে ইঞ্জিনিয়াৰ্ছ বিলাকে আহিলে তাতে আৰু ধুনীয়াকে তাতে ৰেলৱে হেৰি বনালে ওকে সো তাতে যদি কেতিয়া বনালে আমি যদি চাওঁ 1890 to 91 এটা এষ্টাব্লিছমেণ্ট তাতে বনালে ৰেলৱে এষ্টাব্লিছমেণ্ট আৰু আল্টিমেটলি এটা টাউন হিচাপে ঘোষিত কৰা গ'ল কেতিয়া 1941ত 1941ত টাউন বনি গ'ল নলবাৰী আমাৰ এখন টাউন বনি গ'ল তেনেকে আমি ক'বলৈ পাৰো আৰু তাৰ পিছত লাহে লাহে এটা সাব ডিভিজন বনি গ'ল সাব ডিভিজন কেতিয়া বনিলে ইন দা ইয়াৰ 1967 কি কৰিলে সাব ডিভিজন হিচাপে বনাই দিলে কামৰূপ ডিষ্ট্ৰিক্টৰ আন্ডাৰতে ঠিক আছে আৰু তাৰ পিছত আল্টিমেটলি গৈ থৈ 1985ত এটা ফুল ফ্লেজেড ডিষ্ট্ৰিক্ট বনি গ'ল আমাৰ নলবাৰী কেতিয়া 14 আগষ্টৰ তাৰিখে ডিষ্ট্ৰিক্ট সিন্স 14th August 1985 আৰু ইট ইজ অলসো known as the নৱদ্বীপা অফ আসাম ওকে সো অসমৰ নৱদ্বীপ কোনটো জাগা হয় তেনেকা আহিব পাৰে গাইস ওকে প্ৰিলিমছত ডাইৰেক্ট কোৱেশ্চন সিম্পল কোৱেশ্চন আহি যায় কেতিয়াবা তো তেনেকা কোৱেশ্চন আহিব পাৰে ৰিজনটো কি হ'ব আনসাৰ কি হ'ব গাইস আনসাৰটো এইটোৱে হৈছে that নৱদ্বীপত যদি আমি চাওঁ তেতিয়াহ'লে কিয় কোৱা যায় বিকজ নলবাৰী জাগাটো সংস্কৃতৰ লগত ওকে সংস্কৃত এডুকেশ্যন ওকে সংস্কৃত মেনুস্ক্ৰিপ্টছ এইবিলাকৰ লগত যথেষ্টখিনি জড়িত হৈ আছে আজি তাৰিখলৈকে যদি আমি চাওঁ সংস্কৃতৰ এটা ইনষ্টিটিউটো আছে ওকে সংস্কৃতৰ শিকিবৰ কাৰণে ওকে এটা ইউনিভাৰ্চিটি আছে সো দ্যাট ইজ অলসো ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেই হিচাপে সংস্কৃতৰ লগত ইমান বেছি জড়িত হৈ আছে সেইটো কাৰণে নলবাৰীক আমি কি বুলি কওঁ নৱদ্বীপ বুলি কওঁ ওকে এবাৰ চাই লওঁ আহক সো কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত and ancient studies university okay established কেতিয়া হৈছিলে 2011 this is the university হেতুৰ কাৰণে নৱদ্বীপ কোৱাটো আমি বিচাৰো তেনেকে কামৰূপ সংস্কৃত সঞ্জীৱনী সভা okay এটো 1913ত আমাৰ পাৰ্টিকুলাৰলি ফৰ্ম হৈছিলে হেতৰ কাম কি হৈছে টু প্ৰিজাৰ্ভ এণ্ড মেইনটেইন দোজ সংস্কৃত manuscripts okay so সংস্কৃত manuscripts বিলাক ভালকে ৰাখাটো মেইনটেইন কৰি ৰাখাটো সিহঁতৰ মেইন এজেন্ডা হয় বুলি ক'ব পাৰো okay so ultimately গৈ থা আমাৰ নলবাৰী টাউনৰ পৰা আৰম্ভ হৈছিল লাহে লাহে সাব ডিভিজন বনিলে তাৰ পিছত এটা ডিস্ট্ৰিক্ট বনি উঠিলেগে okay আৰু আমি যদি চাওঁ তেতিয়াহ'লে 2024ত okay নেশনাল ক্লিন এয়াৰ চিটিত নলবাৰী 23 নম্বৰত আহিছিলে okay so something again to be proud of বুলি ভাবিব পাৰো one second first second thirdত নাহিলো তাতে কি হ'ল okay first second thirdত যদি আমি চাওঁ তেতিয়াহ'লে ৰায়বৰেলী আহিছিলে নলগোণ্ডা নালাগড় আহিছিলে okay under category 3 আৰু নলবাৰী যদি আমি চাওঁ নলবাৰীকো আমি category 3 আন্ডাৰতে category 3 আন্ডাৰতে আমি কি বুলি কৰো categorize কৰি থওঁ okay category 3 কেতিয়া কম যেতিয়া নেকি তাৰ পপুলেশন less than 3 lakhs আছে বুলি কয় okay so সেই হিচাপে আমি নলবাৰী টাউনটোৰ okay নলবাৰী টাউনটোক আমি সেই হিচাপে category 3 ত আমি ৰাখিছো okay স্বচ্ছ বায়ু সৰ্বেক্ষণ এৱাৰ্ডছ হিন্দীত ক'ব গ'লে স্বচ্ছ বায়ু সৰ্বেক্ষণ এৱাৰ্ড 2024 ইংলিছত ক'ব গ'লে নেশনাল ক্লিন এয়াৰ সিটি ঠিক আছে চলো move on let's move on okay
নাও আমি কিছুমান ইম্পৰ্টেণ্ট প্লেচেছ নলবাৰীৰ অ'কে যিবিলাক আমাৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট হয় আৰু জানাটো বিৰাটেই ইম্পৰ্টেণ্ট হয় নট অনলি ফৰ দ্য এস্পিৰেণ্ট যিসকলে প্ৰস্তুতি চলাই আছে সিহঁতৰ কাৰণে নহয় বাট সকলো ধৰণৰ পাব্লিকৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইবিলাক জানাটো তো ফাৰ্ষ্ট থিং ইজ হৈ গ'ল ডেট কুৱেশ্যন আহিব পাৰে ডেট বিলেশ্বৰ দেৱালয় টেম্পলটো ক'ত আছে অ'কে তেতিয়াহ'লে এইটো আমাৰ নলবাৰীতে আছে পাৰ্টিকুলাৰলি বেলচৰ নামৰ যিটো ঠাই আছে তাতে আছে অ'কে এই টেম্পলটো যদি আমি চাওঁ এবাৰ ডেষ্ট্ৰয় হৈ গৈছিলে অ'কে তাৰপিছত আমাৰ কি হ'ল লক্ষ্মী সিংহ অ'কে লক্ষ্মী সিংহ তেখেতে আকৌ ৰিবিল্ড কৰিছিলে বুলি কোৱা গৈছেগে আৰু এই পাৰ্টিকুলাৰ টেম্পলটো কেলে ফেমাছ হয় বিকজ অফ দুৰ্গা পূজাত চাব গ'লে বহুত ডাঙৰকে পতা যায় বুলি কয় অ'কে আৰু কামাখ্যাৰ দৰে নহলেও যথেষ্ট ডাঙৰকে দুৰ্গা পূজা তাতে চেলিব্ৰেট কৰা যায় চ' দিছ ইজ আৱাৰ বিলেশ্বৰ দেৱালয় অ'কে ইয়াৰ বহুতখিনি ষ্টৰী বিলাক আছে বহুত ইণ্টাৰেষ্টিং ষ্টৰী বিলাকো আছে অ'কে লাইক ফৰ এক্সাম্পল তাতে কোৱা যায় ডেট এটা সময়ত অ'কে এটা সময়ত এজন সাধু এজন আছিল অ'কে সাধু এজন আছিলে ত' তেখেতৰ গৰু এজনী আছিল তাৰপিছত গৰুজনী কি হ'ল বহুত গাখীৰ দিয়ে কিন্তু গাখীৰ দিয়াৰ চৰ্ত আছে অ'কে ডেট বিৰিনা গ্ৰাছ অ'কে বিৰিনা গ্ৰাছ বা বিৰিনা বন বুলি যিটো আমি কওঁ অ'কে ঘাঁহ সেইটো খালেহে সি যথেষ্টখিনি গাখীৰ দিয়ে অ'কে আৰু সেইখিনিৰ কাৰণে পপুলাৰ আছিলে আগতে আৰু আল্টিমেটলি গৈ পেলাই এটা সময়ত তাতে গৈ পেলাই সিহঁতে অলপমান খান্দিলে জেগাখিনি য'ত নেকি সেই গ্ৰাছেছ খিনি হয় কিহৰ কাৰণে ইমান গাখীৰ দিয়ে সেইখিনি খান্দিটো মেলোতে সিহঁতে গম পালে যে তাতে দুটা পাথৰ পাইছিলে অ'কে দুটা নে এটা পাথৰ পাইছিলে অ'কে সেই মোৰ যদি ভুল হৈছে আপোনালোকে কমেন্ট ছেকশ্যনত জনাই দিব প্লিজ চ' পাথৰ পাইছিলে আৰু সেই যিটো আমাৰ ষ্টনছ খিনি আছিলে সেইখিনিতে লৈ পেলাই আল্টিমেটলি গৈ পেলাই এটা মন্দিৰ বনোৱা গ'লগে অ'কে তেনেকুৱা ষ্টৰী আছিল নলবাৰীত যদি আমি চাওঁ তেনেকুৱা বহুত ধুনীয়া ধুনীয়া ষ্টৰী বিলাক আছে মাইথলজিকেল হওক অ'কে নেক্সট যদি আমি চাওঁ বইলেছা কালী মন্দিৰ দিছ ইজ অলছ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাৰ যিকেইটা আমাৰ 18টা শক্তিপীঠ আছে ৰাইট 18টা শক্তিপীঠ আছে তাৰে ভিতৰত এটা হয় বুলি কোৱা যায় কিন্তু এই যিটো শক্তিপীঠ আছে দিছ পাৰ্টিকুলাৰ এৰিয়া ইজ অলছ' নন এজ দ্য ফৰগটেন অ'কে ফৰগটেন শক্তিপীঠ বুলিও কোৱা যায় guys অ'কে ফৰগটেন শক্তিপীঠ বুলিও কোৱা যায় অ'কে ইয়াতে আমাৰ পাৰ্টিকুলাৰলি ডেডিকেটেড টু হোম ডেডিকেটেড টু আৱাৰ গডেছ কালী মুভিং অন বইলেছৰ পিছত যদি আমি চাওঁ আৰু কি আছে গাইজ বাসুদেৱ দেৱালয় এণ্ড হৰি মন্দিৰ এইকেইটা যদি আমি চাওঁ এটা এগেইন ক'ত আছে বালিকৰীয়া নামৰ জেগা এটা আছে তাতে আছে আৰু ইয়াতে যদি আমি চাওঁ পাৰ্টিকুলাৰলি কিয় ফেমাছ হয় গাইজ জেগাটো বিকজ অফ ৰাস অ'কে ৰাস উৎসৱ বা ৰাস মহা উৎসৱ বুলি আমি ক'ব পাৰো আগতে একজেক্টলি এই আমাৰ এইখিনি জেগাত নাছিলে হৰি মন্দিৰৰ জেগাটোত ৰাসটো আগতে পালন কৰা নাছিল লাহে 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 জেগাটো তালৈকে অনা গ'লগে অ'কে চ' ৰাসৰ যদি ষ্টৰী আমি চাওঁ তেতিয়াহ'লে আনাদাৰ ভিডিঅ' মই লৈ আনিম লাগিলে ৰাসক লৈ পেলাই ৰাসৰ ষ্টৰীটো বিৰাট ধুনীয়া ষ্টৰী এটা আছে নলবাৰী ইজ ইন দ্য চেণ্টাৰ অফ ডেট বুলিও আমি ক'বলৈ পাৰো অ'কে চ' বাসুদেৱ দেৱালয় হয় হৰি মন্দিৰ হয় দিছ আৰ এগেইন ৰিলেটেড টু আৱাৰ ৰাস মহা গংগা পুখুৰী এটা হয় বহুতে নাজানে গংগা পুখুৰীৰ কথা কিন্তু গংগা পুখুৰীও আছে আমাৰ তাতে বৰকুৰীয়া খিনিতে আছে আৰু বৰকুৰীয়া আমাৰ গংগা পুখুৰীত যদি আমি যাওঁ কেলে পপুলাৰ হয় বিকজ অশোক অষ্টমী অ'কে অশোক অষ্টমীৰ দিনাখন যথেষ্টখিনি ইয়াতে আমাৰ পিলগ্ৰিমছ বিলাক আহে আৰু ইয়াতে পূজা পাঠ ইত্যাদি কৰা হয়গে অ'কে অশোক অষ্টমী যদি আমি চাওঁ বেছি দিন নাই আৰু আহিবই অ'কে এপ্ৰিলৰ ফাৰ্ষ্ট উইক মানতে আছে অশোক অষ্টমী অ'কে চ' সেইদিনাখন আপোনালোকে তেনেকুৱা এটা চিনাৰী দেখা পাব যদিহে আপোনালোকে গংগা পুখুৰী যায় অ'কে ঠিক আছে নেক্সট যদি আমি চাওঁ গংগা পুখুৰীৰ পাছত থেথা গোহাঁই থান অ'কে এইটো যদি আমি চাওঁ লৰ্ড কৃষ্ণৰ ডেডিকেট কৰি পেলাই বনোৱা গৈছেগে আৰু ক'ত আছে যদি আমি চাওঁ তেতিয়াহ'লে দকহা নামৰ জেগাটো আছে ইয়াতে যে থেথা গোহাঁই লিখা আছে থেথা গোহাঁই মানে কি জানেনে মানে চাইল্ড অ'কে সৰু কালৰ কৃষ্ণ বুলি কোৱা যায় চাইল্ড থেথা গোহাঁই থান অ'কে দিছ ইজ অলছ' প্ৰেজেন্ট ইন নলবাৰী দেন এগেইন নেক্সট যদি আমি চাওঁ অ'কে চ' আমি চালো এতিয়া যিখিনি ইম্পৰ্টেণ্ট প্লেচেছ হয় যিবিলাক জানিব লাগে পপুলাৰ প্লেচেছ ফ্ৰম আৱাৰ নলবাৰী গোটেইখিনি মই ক'ব নোৱাৰো বাট যিখিনি অলপমান ফিল্টাৰ কৰি পেলাই আমি এইখিনি ক'লো নেক্সট আমি চাওঁ আবাউট দ্য ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ কেনেধৰণৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ বিলাক আছে যিবিলাক নলবাৰীৰ লগত জড়িত হৈ আছে অ'কে অ'কে লেটছ ষ্টাৰ্ট ফাৰ্ষ্ট যদি আমি চাওঁ তেতিয়াহ'লে হৰদত্ত এণ্ড বীৰদত্ত অ'কে চ' এইটো কথাটো আপোনালোকে সকলোৱে জানেই চাগে স্কুলো বনাই থোৱা আছে তাৰ উপৰি হৰদত্ত আৰু বীৰদত্ত যদি আমি চাওঁ সিহঁতক পাৰ্টিকুলাৰলি পপুলাৰ হয় বিকজ সিহঁতে আহোমৰ এগেইনষ্টত ৰেবেল কৰিছিলে অ'কে আহোমৰ এগেইনষ্টত সিহঁতে ৰেবেল কৰিছিলে আৰু ৰেবেল কৰাতে সিহঁতে বহুতৰ সহায়ো পাইছিলে অ'কে আলু সিং বাজু সিং ৰাইট সিহঁতৰ সহায়ো পাইছিলে ৰাইট চ' সেই হিচাপে সিহঁতে আহোমৰ এগেইনষ্টত গৈছিলে আৰু লাষ্টত গৈ থাকি সিহঁতে ইমান এটা ভাল আউটকাম নাপালেগে অ'কে
হৰদত্ত দুটাই ডিফিট হৈ গৈছিলে বীৰদত্তকটো চাব গ'লে তেখেতৰ চকু উলিয়াই দিছিলে বুলি কোৱা যায় কিন্তু অকে ডিফিট কৰাৰ পিছত তেখেতৰ চকু ওলাই পেলাই তেখেতক যোৰহাটৰ ফালে পঠিয়াই দিছিল বুলি কোৱা যায় হৰদত্ত আৰু বীৰদত্ত অকে সিহঁতেও বহুত বেছি পপুলাৰ হয় নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ মডাৰ্ণ টাইমছৰে হয় সীমা বিশ্বাস ইজ ভেৰি ভেৰি পপুলাৰ এজ দ্য বেণ্ডিট কুইন অকে চ' বেণ্ডিট কুইন নামৰ যিটো মুভি আছে তাতে তেখেতে মেইন লিড ৰোল প্লে কৰিছিলে তেখেতে অকে বহুত ধুনীয়া মুভি হয় যদি সময় পাই চাব পাৰে সীমা বিশ্বাসৰ জন্ম হৈছিলে নলবাৰীত অকে সেই হিচাপে এগেইন জড়িত হৈ আছে অৱনী চক্ৰৱৰ্তী যদি আমি চাওঁ হি ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন অকে ধুনীয়া ধুনীয়া পয়েম বিলাক লিখিছে তেখেতে অকে বহুত ধুনীয়া ধুনীয়া তেখেতে পয়েম বিলাক লিখিছে চ' উই কেন চে দেট হি ইজ এ পয়েট হয় অকে এটা কাম কৰো পয়েমটোৰ জাগাত poet লিখি হয় দিওগে okay next আমি যদি চাওঁ অদ্য শৰ্মা is again very very important অদ্য শৰ্মা কিহৰ লগত জড়িত হৈ আছে guys he is related to mobile theater okay mobile theater টাইটানিক চাইছে আপোনালোকে মই টিভিত চোৱাটো কোৱা নাই okay টাইটানিক থিয়েটাৰটো চাইছে টাইটানিক থিয়েটাৰ আমাৰ প্ৰস্তুত কৰাৰ পিছত তেখেতৰ বহুত ইম্পৰ্টেন্ট ৰোল এটা আছে okay কোন টাইটানিক থিয়েটাৰ okay টাইটানিক So ultimately চাব গ'লে তেখেতে produce কৰিছিলে okay producer হিচাপে আছিলে so again he is very very popular অংগলুতা ডেকা he is also very very important okay আৰু তেখেতৰ নলবাৰীৰ পৰা belong কৰে তেখেত এজন actress হয় okay জুন্দা বৰগুন্দা নে কিবা এটা আছিলে নহয় right so আৰু বহুতো মুভিছত আছে তেখেত আৰু তেখেতে not only an actor but also actress অকল নহয় but লগতে তেখেতে পলিটিক্সৰ লগতো জড়িত হৈ আছে দীপক শৰ্মাৰ কথা যদি আমি চাওঁ হি ইজ অলছ' ভেৰি পপুলাৰ তেখেতো তাৰ পৰা হয় আৰু দেখা পাইছে তেখেতে ফ্লুট বজাই আছে গতিকে তেখেতে ফ্লুট বজায় আৰু ৰিসেন্টলি বহুত নিউজতো আছে ৰিসেন্টলি নহয় কেইবছৰো হ'ল চাগে ওকে কিন্তু নিউজত তেখেতে আছিল ওকে তেখেতৰ বহুত বেমাৰ হৈছিলে তেখেতৰ ওকে লিভাৰ ৰিলেটেড কিবা ইছ্যু হৈছিলে তেতিয়া তেখেত যথেষ্টখিনি নিউজত আছিল ওকে আশা কৰো তেখেতে ভালে কুশলে আছে ওকে হেল্থ ৱাইজ মুভিং অন নেক্সট যদি আমি চাওঁ ভূমিধৰ ভ্ৰমণ তেখেতৰ কথা একেবাৰে আমি পাহৰিবলৈ নোৱাৰো ওকে ভূমিধৰ ভ্ৰমণ কিয় পাহৰিব নোৱাৰো বহুত কথা আছে লাইক ফৰ এক্সাম্পল দেট শৰ্টেষ্ট টাৰ্ম আছিলে শৰ্টেষ্ট টাৰ্ম কি হিচাপে এছ চি এম এইফালেতো আছে আমাৰ চি এম ডাঙৰীয়া প্ৰেজেন্ট আৰু তেখেত আছিলে আমাৰ 12 নম্বৰ ওকে 12 চি এম আছিলে তেখেতে কিন্তু শৰ্টেষ্ট টাৰ্মৰ কাৰণে আছিল বুলি কোৱা যায় ওকে 22 এপ্ৰিলৰ পৰা 14th মে লৈকে চাগে দেই মই যদি ইফ আই এম ৰাইট 22 এপ্ৰিলৰ পৰা 14th মে লৈকে চাগে ইয়াৰটো বাৰু মোৰ মন আছে 1996 yes 1996 okay 1996 22 এপ্ৰিলৰ পৰা 14 মে লৈকে চাগে মোৰ অলপমান ভুল হ'ব পাৰে বাট আই থিংক মই ৰাইটে হয় বাট চাই ল'ব আপোনালোকে এবাৰ ক্ৰছ চেক কৰি ল'ব চ' হি ৱাজ দ্য শৰ্টেষ্ট টাৰ্ম আছিলে আৰু তেখেতো আমাৰ তাৰ পৰা ওকে নলবাৰীৰ পৰা আছে আৰু মামাৰ কথা আপোনালোকে সকলোৱে জানে ওকে আমি ভাগিনসকলে নাজানিলে কোনে জানিব চ' মামাও আমাৰ যদি আমি চাওঁ তেতিয়াহ'লে কোৱা যায় যে তেখেতৰ যিটো অৰিজিন হয় সেই তেখেতৰ অৰিজিন টু ইট ট্ৰেচেছ বেক টু নলবাৰী নলবাৰী এটা জাগা এটা আছে লতিমা নামৰ তাতে তেখেতৰ অৰিজিনছ আছে বুলি কোৱা যায় ওকে বা তেখেতৰ ফেমিলিৰ ৰুটছ আছে বুলি কোৱা যায় ওকে so these are again some of the important personalities মহাদেৱ ডেকা ওকে সকলোৱে জানে তেখেতৰ কথা মাছল মেনিয়া ৰাইট মাছল মেনিয়াৰ কথা সকলোৱে জানে চ' তেখেতো আমাৰ তাৰ পৰা হয় ত্ৰৈলোক্য নাথ গোস্বামী ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন তেখেতে অৰুণা লিখিছে তেখেতে ওকে মিৰ্চিকা এইখিনি লিখিছে তেখেতে ত' আল্টিমেটলি চাব গ'লে তেখেত এজন নভেলিষ্ট আছিলে কি আছিলে তেখেত এজন নভেলিষ্ট আছিলে আৰু আধুনিক বস্তুবিলাকৰ কথা তেখেতে পাৰ্টিকুলাৰলি লিখিছিলে ওকে দিছ ইজ আৱাৰ ত্ৰৈলোক্য নাথ গোস্বামী চ' এইটো হৈ গ'ল আনাদাৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটি ফ্ৰম নলবাৰী চ' দিছ ফাৰ আবাউট পাৰ্চনেলিটিজ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ যদি আপোনালোকে যাব খোজে পাৰ্চনেলিটিজ সকলক লগ ধৰিব নোখোজিলেও আপোনালোকে যদি সেই ঠাইখিনি যিখিনি দেখালো মই সেইখিনি যদি ভিজিট কৰিবলৈ বিচাৰে তেতিয়াহ'লে কেনেকে যাব পাৰিব ৰাস্তা দিও যাব পাৰে ওকে ট্ৰেইনেদিও যাব পাৰে চ' ৰাস্তা দি গ'লে NH27 আছে কোনটো হাইৱে নেশ্যনেল হাইৱে নলবাৰী থ্ৰুৱেদি যায় প্ৰশ্ন আহিব পাৰে গাইজ NH27 NH427 আছে ওকে পাৰ্টিকুলাৰলি ক'ৰ পৰা ক'ত জইন হয় এইখিনিও থকা ধুনীয়াকে ইয়াতে মেনশ্যন কৰি থোৱা আছে ৰেলৱে নেটৱৰ্কৰ ৰেলৱৰ থ্ৰুৱেদিও আপোনালোকে যাবলৈ পাৰে ওকে ৰেলৱে নেটৱৰ্ক থ্ৰুৱেদিও যাব পাৰে নদীৰ থ্ৰুৱেদিও যাব পাৰে ওকে
তাতে ৰিভাৰ পৰ্টো আছে, ৰিভাৰ পৰ্ট নথকা নহয়, ৰিভাৰ পৰ্টো আছে। মুকলমুৱা নামৰ এটা জাগা আছে, মুকলমুৱাটো হয়। চ' মুকলমুৱা is again very very famous। তাতে যথেষ্টখিনি মুছলিম পপুলেশ্যন তাতে আছে, আৰু তাতে ৰিভাৰ পৰ্ট তাতে ধুনীয়াকে আছে। অ'কে, চ' তাৰ থ্ৰুৱেদি আপোনালোকে নিজৰ গুডছ এণ্ড বেলেগ কাইণ্ড অফ বস্তুবিলাক ইম্পৰ্ট এক্সপৰ্ট কৰিবলৈ, ঠিক আছে। চলো, so that was it regarding our নলবাৰী ডিষ্ট্ৰিক্ট। চ' আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক। অ'কে, আৰু যদি আৰু কিবা কমেণ্ট কৰে তেতিয়াহ'লে কমেণ্ট কৰক, আমি বিৰাটে ভাল পাম। আৰু আপোনালোকে যদি আমাৰ ফালৰ পৰা আৰু যদি এনেকুৱা শিক্ষা লৈ থাকিবলৈ বিচাৰে, অ'কে, আৰু যদি নলেজ ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ক্ৰেছ কৰ্চটো জইন কৰিব পাৰে। তেতিয়াহ'লে যিমান সোনকালে পাৰে, ডোন্ট ৱেষ্ট টাইম, যিমান সোনকালে পাৰে সিমান সোনকালে আমাক কণ্টেক্ট কৰক। অ'কে, আৰু আমাৰ ক্ৰেছ কৰ্চ আছে আৰু ভেৰিয়াছ প্ৰগ্ৰামছ আছে, গতিকে গোটেইখিনিৰ লগতে এনৰোল হৈ যাওক। অ'কে, নেক্সট আৰু এটা ডিষ্ট্ৰিক্টছ অফ আছাম লৈ পেলাই এটা ভিডিঅ' লৈ আহিম। টিল দেন টেক কেয়াৰ এণ্ড ষ্টাডি স্মাৰ্ট। থেংক ইউ।